আমসু জিন্দাবাদ 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 আমানবীয় উচ্ছেদ বন্ধ করো বন্ধ করো বন্ধ করো আমানবীয় উচ্ছেদ বন্ধ করো বন্ধ করো বন্ধ করো ভূমিহীনক ভূমি পট্টা দিও ভূমিহীনক ভূমি প্রদান করো we want justice 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 we want justice 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 ন্যায় লাগিব ৰাজ্যজুৰি আমচুৰ প্ৰতিবাদ আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত জিলাই জিলাই ৰূপায়ণ কৰে প্ৰতিবাদ ৰাজ্যত চলি থকা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আমচুৱে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী বিশেষকৈ ভাষিক সংখ্যালঘু অঞ্চলত অমানৱীয়ভাৱে কৰা উচ্ছেদৰ তীৰে বিৰোধিতা কৰে আমচুৱে আজি বজালী জিলা আমচুৰ উদ্যোগত বজালী জিলা আয়ুক্ত কাৰ্যালয় চৌহদত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে শেহতীয়াভাৱে গোৱালপাৰা জিলাৰ হাছিলা বিলত অমানৱীয় উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰে আমচুৱে অসম চৰকাৰ হাই হাই বিজেপি চৰকাৰ হাই হাই হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বজালী জিলা আমচুৱে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত বজালী জিলা আমচুৰ লগতে আঞ্চলিক পৰ্যায়ৰ নেতাকৰ্মী উপস্থিত থাকে আমানবীয় উচ্ছেদ বন্ধ করো আমানবীয় উচ্ছেদ বন্ধ করো ভূমিহীনক ভূমি প্রদান করো ভূমিহীনক ভূমি প্রদান করো সরকার গো ব্যাক হিমন্ত বিশ্ব শর্মা মুর্দাবাদ চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এজন চৰম মুছলিম বিদ্বেষী মুখ্যমন্ত্ৰী যতেই মুছলমান মানুহক দেখিবলৈ পায় ততেই হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ প্ৰশাসন বুলডজাৰ তেওঁলোকক উচ্ছেদ কৰাৰ কাৰণে ৰেডি হৈ থাকে কেৱল গোৱালপাৰাই নহয় অসমৰ বিভিন্ন ঠাইত যতেই মুছলমান আছে ততেই তেওঁ টাৰ্গেট কৰি কেনেকুৱা ধৰণে এই মানুহখিনিক হাৰাশাস্তি কৰি অসমৰ বুকুৰ পৰা নিশেষ কৰিব পৰা যায় সেই ষড়যন্ত্ৰ লৈ তেওঁ ৰাতিও টোপনি মৰাটো সেই কথাই ভাবি থাকে আজি যাৰ কাৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা ধৰণৰ আইন আদালত একো নমনাকৈ তেখেতৰ নিজৰ বাহুবল দেখুৱাই কেৱল সংখ্যালঘু মানুহক অন্যায়ভাৱে অত্যাচাৰ কৰি তেওঁলোকক ঘৰ বাৰী ভাঙি দি উচ্ছেদ কৰা হৈ আছে আজি আপোনালোকে জানে যে পৰীক্ষা চলি আছে সৰু সৰু কণ কণ ল'ৰা ছোৱালী আজি থাকিবলৈ ঠাই নাই মানুহৰ ঘৰ বাৰী ভাঙি দি এই বাৰিষাৰ বতৰত এই মানুহখিনি ক'ত যাব আমি অসম চৰকাৰক কৈছোঁ যে আপোনালোকে ভূমিহীন মানুহক প্ৰথমে ভূমি প্ৰদান কৰক ভূমি প্ৰদান কৰি সেই মানুহক পুনৰ সংস্থাপন কৰি তাৰ পৰা উচ্ছেদ কৰক আমাৰ একো ক'ব লগা নাই কিন্তু অসম চৰকাৰে কেৱল বাহ লোৱাৰ কাৰণে কিছু ব্যক্তিৰ কিছু সংগঠনৰ বাহ লোৱাৰ কাৰণে আজি অমানৱীয়ভাৱে সংখ্যালঘু মানুহক হাৰাশাস্তি কৰি আছে তেওঁলোকক উচ্ছেদ চলাই আছে তেওঁলোকৰ ঘৰ বাৰী ভাঙি আছে তেওঁলোকৰ সতি সন্তানৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰি আছে তেওঁলোকৰ সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি আছে গতিকে আমি আজিৰ এই ধৰ্ণাস্থলীৰ পৰা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুকিয়াই দিছোঁ যে আপোনাৰ এই হিটলাৰী শাসন বন্ধ কৰক আপোনাৰ এই অমানৱীয় কামবিলাক বন্ধ কৰি মানুহক শান্তিত থাকিবলৈ দিয়ক অসমখনত শান্তিৰে কেনেকৈ প্ৰত্যেকটো জাতি জনগোষ্ঠী একত্ৰিতভাৱে জীয়াই থাকি বৃহত্তৰ অসম গঢ়িব পাৰে সেই চিন্তা কৰক আপুনি হিন্দু মুছলিমৰ চিন্তা বাদ দি সৰ্বাংগীন অসমৰ ৰাইজৰ উন্নয়নৰ কাৰণে চিন্তা কৰক তেতিয়াহে অসমখন আগুৱাই যাব আৰু আপোনাৰ যি ডিভাইড এণ্ড পলিচি কৰি আপুনি দিও আৰু আজি চাইছে গোটেই অসমৰ প্ৰতিখন জিলাত আমি সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে ব্যাপক আন্দোলন কৰিছোঁ ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'বলৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ৰেডি হৈ থাকিবলৈ আজিৰ এই সভাস্থলীৰ পৰা আজিৰ এই ধৰ্ণাস্থলীৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ।